নমস্কাৰ। আজিৰ পৰা নিয়াৰ এবাউট 2-3 বছৰ আগত আপোনালোকে এই চেনেলটোৰ পৰা হয়তো আপডেট পাইছিলে, মাজতে আপডেট নোপোৱা হ'ল কাৰণ মই মাজতে 2-3 বছৰ ইয়াতে একো আপডেট দিব পৰা নাই। এইটো মোৰে চেনেল আছিলে HP@RP Moto ইউটিউবত, কিন্তু মোৰ অলপ ব্যক্তিগত কিছুমান প্ৰব্লেমৰ কাৰণে মই ইয়াৰ পৰা আঁতৰি আছিলোঁ। একচুৱেলি আঁতৰি আছিলোঁ মিনছ মোৰ অলপ মেডিকেল ইছ্যুৰ কাৰণে মই 45 ডেজ মান বাহিৰত আছিলোঁ। হস্পিটেলত থকাৰ কাৰণে মই নাছিলোঁ, মোৰ কোনোবা আছিলে নিজৰ। তো সেইটো কাৰণে সেই 45 ডেজ অলমষ্ট 2 মান্থছেই ধৰক, 2 মান্থছ মই ইয়াৰ পৰা আঁতৰি থকাৰ কাৰণে যেতিয়া ভিডিঅ' আপলোড কৰা নহ'ল, তাৰপিছত আৰু মানে আঁতৰি আহিলোঁ ইয়াৰ পৰা। কেনেকৈ আঁতৰি গ'লোঁ গমো নাপালোঁ। তাৰপিছত বহুতবাৰ ভাবিছোঁ আপডেট কৰিম, আপলোড কৰিম, আকৌ ইয়াতে ৰিটাৰ্ণ হ'ম, কিন্তু নিজকে মই প্ৰিপেয়াৰ কৰিব পৰা নাছিলোঁ। যিয়ে নহওক বহুত দিনৰ পৰা চিন্তা কৰি আছিলোঁ ইয়াতে আকৌ ৰিটাৰ্ণ হ'ম। তো আজি ফাইনেলি ডিচাইড কৰি ইয়াতে ইমপ্লিমেণ্টখিনি কৰিলোঁ যে ৰিটাৰ্ণ হ'ম। সেইকাৰণে আজি আগতে আমাৰ যোনটো ফটো আছিলে এইটো চেঞ্জ কৰিলোঁ। আজি এইটো কেনেকুৱা হৈছে আপোনালোকে জনাব। HP@RP Moto আগৰ ফটোটো গাড়ীৰ ইণ্টেৰিয়ৰটো দিয়া আছে, এতিয়া গাড়ীৰ বাহিৰৰ পৰ্চনটো দিছোঁ আৰু ইয়াতে HP@RP Motoটো লিখা আছে। আৰু তেতিয়া মোৰ অলমষ্ট 800ৰ ওপৰত ছাবস্ক্ৰাইবাৰ হৈছিলে। যদিও 2 বছৰ আগতে কৰিছিলোঁ, 7-8 মান্থছেই মই কণ্টিনিউ কৰিছিলোঁ আৰু তেতিয়ালৈকে মই 71 ভিডিঅ'জো ইয়াতে আপলোড কৰিছিলোঁ আৰু তেতিয়া খালি অট'মোবাইল আৰু ফাইনেন্সৰ ওপৰত আছিলে। তো ইয়াতে মই ইয়াতে নতুনকৈ ইনক্লুড কৰিম ট্ৰেভেলিং, ব্লগিং, ইঞ্চুৰেঞ্চ, গাড়ীৰ ফাইনেন্স আৰু গাড়ীৰ ডিটেইলছৰ ওপৰত। এই গোটেইখিনি আপোনালোকে এতিয়া পাব। তো আপোনাক কিছুমান ৰিকেপ দেখাওঁ। মই যেতিয়া নেকি আপলোড কৰিছিলোঁ ফটো বা ভিডিঅ'জ, মোৰ ফাৰ্ষ্ট ভিডিঅ'টো আপোনালোকক দেখাওঁ, যোনটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিলে। আপোনালোকে চাগে মোৰ স্ক্ৰীনটো দেখা পাই আছে। মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিলে গ্ৰেণ্ড ভিটাৰাৰ ওপৰত। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' 3 years ago ফাৰ্ষ্ট ভিডিঅ' আছিলে। এইটো 1.2K ভিউজ হৈছিলে। এই দুটা ছেইম বঙাইগাঁৱত মই শ্বুট কৰিছিলোঁ। তাৰপিছত চিৰিয়েলি আপোনাৰ ভালেকেইটা ভিডিঅ' শ্বুট কৰিছোঁ। মাৰুতিৰ কৰিছিলোঁ, হুণ্ডাই কৰিছিলোঁ, টয়টাৰ আছিলে। তো ভালেকেইটামানৰ কৰিছিলোঁ। এইটো কাৰ্বন ডিকাৰ্বনাইজেশ্যনৰ কৰা আছিলে। তো এইকেইটা ভিডিঅ' মই ইয়াতে কৰিছিলোঁ। তো আপোনালোকৰ আশীৰ্বাদৰ কাৰণে ভিউজো হৈছিলে। নতুন নতুন অৱস্থাত 2.6K এইটো দেখা পাব। 2.6K ভিউজ আহিছিলে, 1.3K, গোটেইকেইটা 1Kৰ ওপৰত ভিউজ আছিলে। 4.3K ভিউজো গৈছিলে এটাত। এইটো 4.3K ভিউজ গৈছিলে 2 বছৰ আগত, কিন্তু কণ্টিনিউ কৰিব নোৱাৰিলোঁ কিবা এটা কাৰণত। আৰু আৰম্ভ কৰিম বুলি ভাবি থাকোঁতে গ'ল ভালেকেইটা দিন। নিজৰ কাৰণে অলপ ব্যস্ত হৈ গ'লোঁ, কাৰণ মোৰ ইউটিউবটো মোৰ ব্ৰেড এণ্ড বাটাৰ নাছিলে। যিহেতু জানে মই ফেমিলি আছে, তো ফেমিলিকো ছাপোৰ্ট দিব লাগে, তো বেলেগ বেলেগ কামো কৰিব লাগে, টাইম নাপাওঁ, তো কৰা নহ'লগৈ। তো যিয়ে নহওক আপোনালোকৰ আশা ৰাখিছোঁ আকৌ যেতিয়া ৰিটাৰ্ণ কৰিছোঁ আপোনালোকে মোক আগৰ মৰমখিনি দিব, আশীৰ্বাদখিনি দিব, যাতে আগবাঢ়ি যাব পাৰোঁ, চেনেলটো যাতে গ্ৰ' হয়, আশীৰ্বাদখিনি দিব। নকওঁ আপোনালোকে আকৌ ছাবস্ক্ৰাইব কৰক, কিন্তু ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগিব, উৎসাহখিনি পাম। বা আপোনাৰ যদি ছাবস্ক্ৰাইব কৰিছে আকৌ নতুনকৈ ভিডিঅ'জখিনি পাব। তো কালিৰ পৰা মই ভিডিঅ' শ্বুট আৰম্ভ কৰিম আৰু 31 অক্টোবৰত মই ফাৰ্ষ্ট নহয় আকৌ ইয়াতে ভিডিঅ'জ দিয়া ষ্টাৰ্ট কৰিম। 31 অক্টোবৰৰ পৰা ইয়াতে আপলোড কৰিম। তো এইবাৰ যোনটো মই ভিডিঅ' দিম সেইটো হৈছেগৈ বলেৰো নিঅ', যোনটো ৰিফ্ৰেছ মডেল আহিছে তাৰে ওপৰত এটা 20 মিনিটছৰ ভিতৰত এটা ভিডিঅ' বনাম। তাৰ প্ৰাইচ, ইঞ্জিন, এভৰিথিং লৈ সেইখিনি ভিডিঅ'জৰ পৰা আমি ষ্টাৰ্ট কৰিম বলেৰোৰ পৰা। যিহেতু ৰিফ্ৰেছ কৰি আছোঁ মোৰ চেনেলটো, সেইটো কাৰণে ৰিফ্ৰেছ যোনটো মডেল আহিছে সেইটোৰ পৰা আমি ষ্টাৰ্ট কৰিম। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ। আশা ৰাখিছোঁ আপোনালোকে মোক আগৰ নিচিনা আকৌ মৰম দিব। গুড নাইট।